এজাহাৰ দিছে CID আৰু ডেফিনেটলি দিব। এনেকুৱা এটা পৰিৱেশত সি নাইকিয়া হৈ গ'ল আৰু পৰিয়ালৰ তাৰ নিজৰ হাজবেণ্ডৰ ইমান সোনকালে যেতিয়া হেৰাইছে, ডেফিনেটলি তাই দিব। আৰু এইটো সঁচাই শুনি আৰু বেছি ষ্ট্ৰং হ'ব আৰু এতিয়া কেছটো। আৰু কি ক'ম আৰু মইতো কৈ আছোঁ কালিৰ পৰা যিখিনি এতিয়া ন্যায় লাগে, গৰিমা গাৰ্গে হওক, অসমৰ ৰাইজে ন্যায় পাব লাগে, আমি শিল্পী সমাজে ন্যায় পাব লাগে, তাকে কামনা কৰিছোঁ। মুখ্যমন্ত্ৰীৰ ওপৰত এটাই বিশ্বাস আছে, তেওঁ যেতিয়া কৈছে এটা সময় বান্ধি দিছে, ইমান তাৰিখৰ ভিতৰত তেওঁলোক আহিব লাগিব। আহি পেলাই এতিয়া প্ৰথম কথা হৈছে যিসকল আছিল তাত সকলোকে মাতি জেৰা কৰি আমাক ন্যায় লাগে, মই সেইটোৱে বাৰে প্ৰতি কৈ আছোঁ। আৰু অসমৰ ৰাইজে সেই দুখটো বুকুত বান্ধি থাকিব নোৱাৰে, তেওঁলোকক আমি সঁচাটো জনাবই লাগিব। আৰু সেই ক্ষেত্ৰত CIDও যথেষ্ট আগভাগ লৈছে। মই কালি শিল্পী সমাজৰ হৈ আমি সকলোৱে গৈছোঁ, গৈ পেলাই তেওঁলোকৰো সঁহাৰিটো মোৰ ভাল লাগিছে আৰু কিবা এটা যে পজিটিভ ৰিজাল্ট পাম সেইটো গম পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই স্পষ্ট কৰিছে যে এই হত্যাৰ যি অনুসন্ধান, এই অনুসন্ধান ক্ষিপ্ৰতৰে আগবাঢ়িছে আৰু কাকো ইয়াত ৰেহাই দিয়া নহয়। সময়খিনিত আমি নিজকে ধৈৰ্য ধৰিব লাগিব। এই যিসকল ব্যক্তি ইয়াৰ লগত জড়িত তেখেতসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবৰ কাৰণে আমি সমস্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এইখিনি সময়ত যাতে কোনো ৰাজনৈতিক শক্তিয়ে এই অনুসন্ধানৰ যিটো পথ সেইটো যাতে বিপথে পৰিচালনা কৰিব নোৱাৰে, তাৰ প্ৰতিও আমি অসমবাসীয়ে লক্ষ্য ৰাখিব লাগিব। এই ক্ষেত্ৰত ক্ষিপ্ৰতৰ পদক্ষেপ আৰম্ভ কৰিছে, তীব্ৰ পদক্ষেপ আৰম্ভ কৰিছে, যিয়ে জুবিন দাক আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল। তেখেতসকলৰ এনেকুৱা দৃষ্টান্তমূলক শাস্তি অসম চৰকাৰে নিশ্চিতভাৱে প্ৰদান কৰিব। এজাহাৰ দিছে CID আৰু ডেফিনেটলি দিব। এনেকুৱা এটা পৰিৱেশত সি নাইকিয়া হৈ গ'ল আৰু পৰিয়ালৰ তাৰ নিজৰ হাজবেণ্ডৰ ইমান সোনকালে যেতিয়া হেৰাইছে, ডেফিনেটলি তাই দিব। আৰু এইটো সঁচাই শুনি আৰু বেছি ষ্ট্ৰং হ'ব আৰু এতিয়া কেছটো। আৰু কি ক'ম আৰু মইতো কৈ আছোঁ কালিৰ পৰা যিখিনি এতিয়া ন্যায় লাগে, গৰিমা গাৰ্গে হওক, অসমৰ ৰাইজে ন্যায় পাব লাগে, আমি শিল্পী সমাজে ন্যায় পাব লাগে, তাকে কামনা কৰিছোঁ। মুখ্যমন্ত্ৰীৰ ওপৰত এটাই বিশ্বাস আছে, তেওঁ যেতিয়া কৈছে এটা সময় বান্ধি দিছে, ইমান তাৰিখৰ ভিতৰত তেওঁলোক আহিব লাগিব। আহি পেলাই এতিয়া প্ৰথম কথা হৈছে যিসকল আছিল তাত সকলোকে মাতি জেৰা কৰি আমাক ন্যায় লাগে, মই সেইটোৱে বাৰে প্ৰতি কৈ আছোঁ। আৰু অসমৰ ৰাইজে সেই দুখটো বুকুত বান্ধি থাকিব নোৱাৰে, তেওঁলোকক আমি সঁচাটো জনাবই লাগিব। আৰু সেই ক্ষেত্ৰত CIDও যথেষ্ট আগভাগ লৈছে। মই কালি শিল্পী সমাজৰ হৈ আমি সকলোৱে গৈছোঁ, গৈ পেলাই তেওঁলোকৰো সঁহাৰিটো মোৰ ভাল লাগিছে আৰু কিবা এটা যে পজিটিভ ৰিজাল্ট পাম সেইটো গম পাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই স্পষ্ট কৰিছে যে এই হত্যাৰ যি অনুসন্ধান, এই অনুসন্ধান ক্ষিপ্ৰতৰে আগবাঢ়িছে আৰু কাকো ইয়াত ৰেহাই দিয়া নহয়। সময়খিনিত আমি নিজকে ধৈৰ্য ধৰিব লাগিব। এই যিসকল ব্যক্তি ইয়াৰ লগত জড়িত তেখেতসকলক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবৰ কাৰণে আমি সমস্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এইখিনি সময়ত যাতে কোনো ৰাজনৈতিক শক্তিয়ে এই অনুসন্ধানৰ যিটো পথ সেইটো যাতে বিপথে পৰিচালনা কৰিব নোৱাৰে, তাৰ প্ৰতিও আমি অসমবাসীয়ে লক্ষ্য ৰাখিব লাগিব। এই ক্ষেত্ৰত ক্ষিপ্ৰতৰ পদক্ষেপ আৰম্ভ কৰিছে, তীব্ৰ পদক্ষেপ আৰম্ভ কৰিছে, যিয়ে জুবিন দাক আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল। তেখেতসকলৰ এনেকুৱা দৃষ্টান্তমূলক শাস্তি অসম চৰকাৰে নিশ্চিতভাৱে প্ৰদান কৰিব।